দিনটোৰ কাৰণে 5 বছৰ সকলো মানুহ ৰখি আছিল। উজনিলৈ যাওক, আহোম সম্প্ৰদায়সকল ৰখি আছিল। তেওঁলোকক জ্বালা যন্ত্ৰণা কৰিছে। তেওঁলোকৰ ন্যূনতম যিখিনি দাবী সেইখিনি মানা নাই। তাৰ উপৰি তেখেতসকলক ডিলিমিটেশ্যন দি তেওঁলোকৰ MLA কমাই দিব বিচাৰিছে। 6 জনগোষ্ঠীক আপোনাৰ জনজাতি দিম বুলি কৈ ভেকু ভাওনা কৰি তেওঁলোকে নিদিলে। এতিয়া আকৌ ইলেকশ্যনৰ আগদিনা গৈ পেলাই আপোনাৰ তাত বহাবলৈ গৈছে। গতিকে এই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পেলাইছে। উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি ধৰাশায়ী হ'ব আপোনালোকে চাব। আৰু যে তৰুণ গগৈক যে বেয়া ব্যৱহাৰ কৰিছিল, তৰুণ গগৈক যে কন্দুৱাইছিল, এই কথাখিনি তাৰ মানুহে সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণেই আজি উজনিত তেওঁৰ অৱস্থা বেয়া দেখি, নামনিত তেওঁৰ অৱস্থা বেয়া দেখি, কাৰ্বি আংলঙত তাৰ মানুহখিনিৰ অৱস্থা বেয়া দেখি, এতিয়া আপোনাৰ বৰাকত তেওঁৰ অৱস্থা বেয়া দেখি এতিয়া তেওঁক আকৌ পুৰণা বন্ধু বদৰুদ্দিন ৰাজবল ডাঙৰীয়ালে মনত পৰিছে। এতিয়া একমাত্ৰ বদৰুদ্দিন ৰাজবলে তেওঁৰ সাৰথি, যিজনক তেওঁ কৈছিল, বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই কৈছিল যে মোৰ বহুদিনৰ এটা ইচ্ছা যে মোৰ MLA হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাব খুজিছো। আৰু হিমন্ত বিশ্বই কৈ আছিলে যে বহুত দিন কা তামান্না থা বদৰুদ্দিন ৰাজবল কা হামকো চিফ মিনিষ্টাৰ বানানে কে লিয়ে। গতিকে এই কথাবিলাক ধৰা পেলাইছে ৰাইজে। গতিকে হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰৰ পৰা হাত সাৰিবৰ কাৰণে আজি আপোনাৰ সকলো একত্ৰিত হৈছে। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যোৱাকালি ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে কোড অফ কণ্ডাক্ট আৰম্ভ কৰাৰ লগে লগে চৌদিশে মানুহ ওলাই আহিছে আৰু চবেই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। আজি ৰাইজে আপোনালোকে চাওক, ভোটৰ কথাবিলাক বাদ দিয়ক, জুবিন গাৰ্গে তেওঁক কি অন্যায় কৰিছিল যে জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ ইমান অন্যায়? জুবিন গাৰ্গক তেওঁ ইমান কিয় বেয়া পাইছিল? আজি তেওঁৰ সমাধিস্থলীত গভৰ্ণমেণ্টখন থকা অৱস্থা, তেওঁৰ পইচা দিব নালাগে নহয়, তেওঁৰ এটা অৰ্ডাৰহে আছিল। তেওঁ বোলে আকৌ কৈ থাকে জুবিন গাৰ্গৰ বোলে সঁচা অনুৰাগী মিছা অনুৰাগী। তেওঁ জুবিন গাৰ্গক হত্যা কেনেকৈ জানিলে 10 ছেপ্টেম্বৰ তাৰিখে যে 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গক হত্যা কৰা হ'ব? সকলো চকুত ধৰা পেলাইছে। যিকেইজনক ধৰি লৈ গৈছে সেইকেইজনটো দেখা দাঁত, কিন্তু ষড়যন্ত্ৰত যিসকল লিপ্ত আছে নেদেখা দাঁত, সেইসকলক আমি গৌৰৱ গগৈ ডাঙৰীয়া কৈছে 3 মাহৰ ভিতৰত আমি জাকত জিলিকা কৰিম সমাধিস্থলী। আৰু 1 মাহৰ ভিতৰত জুবিন গাৰ্গক যিসকলক হত্যা কৰিছিল সেই লোকসকলক ৰাইজৰ আগত আমি দাঙি ধৰিম। কি অৱস্থা হৈছে মই এই বিষয়ে একো মন্তব্য দিব, ৰাইজে দিব। সেইকাৰণে কোনোবাই কৈছে 9 এপ্ৰিল হেছটেগ কি কৈছে কওক আপুনি? 9 এপ্ৰিল হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটো ৰাইজৰ মনৰ কথা। আমিও কৈছো যে 9 এপ্ৰিল হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।